রাতিপুৱা বলে অনেক সময় জানে না জানা। হয়, আজি আপোনাৰ 31 তাৰিখ 2023 আমি এই খন্তেক মুহূৰ্ততে আপোনাৰ নতুন বছৰ আগমন ঘটিব। যাতে আমি কিছু অসমীয়া লোক ইয়াতে মানুহখিনি গোট খাইছোঁ, তেওঁলোকৰ পৰা অলপ মনোভাৱ শুনোৱা হওক। আমি গান চান গাই পেলাই পুৰণা বছৰটো শেষ কৰিলোঁ। আশা কৰিছোঁ নতুন বছৰ সকলোৰে ভাল হওক। এনিটৰ ওপৰত দৰ্শকসকললৈ নতুন বছৰৰ শুভেচ্ছা থাকিল টৰণ্টৰ পৰা। আহক ইয়াৰ পৰা দুইজন মানুহৰ পৰা কথা শুনো। দাদা, কেনেকুৱা গ'ল বছৰটো? বছৰটো খুব ভালেই গ'ল আৰু হেপী নিউ ইয়াৰটো অসমবাসীৰ মোৰ ধন্যবাদ থাকিলে। এতিয়া যে নতুন বছৰ কি কৰিব, কেনেকুৱা পৰিকল্পনা অসমবাসীক কি দিব আপুনি? অসমৰ শুনিছোঁ খুব ভাল হৈ আছে অসমৰ। আশা কৰোঁ অহা বছৰ আৰু অসমৰ ভাল হওক। নাম অনেক শুনিছোঁ আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। মোৰ লগত কণমানি ছোৱালীজনী আছে, তুমি কি ক'বা? নতুন বছৰ মেছেজ কি দিবা অসমলৈ? It's been a great year and well wishes to everyone else. Thank you. Happy New Year. Thank you. বাইদেউ, নতুন বছৰৰ পৰিকল্পনা কি আপোনাৰ? এই নতুন বছৰৰ পৰিকল্পনা কি আৰু পুৰণা কামখিনিকে যিখিনি আছে সেইখিনি শেষ কৰা আৰু সুদূৰ টৰণ্টৰ পৰা সকলোলৈকে আমাৰ ইয়াৰ পৰা আমাৰ আন্তৰিক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। হেপী 2024। হয়, ইতিমধ্যে আপোনাক জনাইছোঁ কি আমি ইয়াতে কিছু মানুহ লগ হৈছোঁ 31 তাৰিখ হিচাপে আৰু কিছু মুহূৰ্তৰ পিছত আপোনাৰ 1 তাৰিখ হ'ব। আৰু সমূহ অসমবাসী ৰাইজক টৰণ্টৰ পৰা ND24 পৰা নতুন বছৰৰ শুভেচ্ছা থাকিল। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।